আজি জনজাতীয় গৌৰৱ দিৱস আমাৰ স্বাধীনতা সংগ্ৰামৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ এজন মহান ভাৰতীয় জনজাতীয় নেতা বিৰছা মুণ্ডা তেখেতৰ 150 বছৰীয়া জন্ম জয়ন্তী গোটেই ৰাষ্ট্ৰজুৰি উদযাপিত হৈছে আৰু আজিৰ দিনটোক আমি প্ৰত্যেক বছৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে ভাৰতবৰ্ষই পালন কৰে আৰু এই জনজাতীয় গৌৰৱ দিৱসত আমি গোৱালপাৰাৰ বিদ্যুৎলৈ আমজগাত অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগৰ পৰা নিৰ্মাণ কৰা এটা খুব ভাল ভৱন ITBP ভৱন আমি নিৰ্মাণ কৰিছিলোঁ আৰু সেইটো মই আজি অসমৰ জনজাতি ৰাইজৰ কাৰণে মই ইয়াক উৎসৰ্গা কৰিছোঁ। মোৰ লগত আছে আমাৰ বিভাগৰ সকলো বিষয়া আৰু ৰাভা আছে পৰিষদৰ পংকেশ্বৰ ৰাভা। ইয়াত ITBPৰ কাৰ্যালয় হ'ব আৰু চাব ডিভিজনেল ট্ৰাইবেল ৱেলফেয়াৰ বৰ্ডৰ কাৰ্যালয় হ'ব। ইয়াত এটা অত্যাধুনিক এয়াৰ কণ্ডিশ্যন অডিটৰিয়াম আছে য'ত আমি চৰকাৰৰ হওক বা বেচৰকাৰী হওক আমি বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰিম আৰু ইয়াৰ লগতে এটা গেষ্ট হাউচ আছে 6টাকৈ ৰুমযুক্ত। তাৰোপৰি মই এতিয়া আহি এইটো চাই আছোঁ যে আমাৰ আত্মসহায়ক গোটবিলাকৰ কাৰণে আৰু বিশেষভাৱে প্ৰধানমন্ত্ৰী বন ধন যোজনাৰ ওপৰত যিসকল জনজাতীয় আত্মসহায়ক গোট আছে আমি বাহিৰত যাতে গোটবিলাকৰ কাৰণে অলপ বিপণীৰ ব্যৱস্থাও কৰিব পাৰোঁ সেইখিনিও আমি কৰিম বুলি পেলাই আমি পৰিকল্পনা কৰিছোঁ। স্যাৰ আজি জনজাতীয় গৌৰৱ দিৱস এফালে জনজাতিকৰণ বিচাৰিছে এটা পক্ষই আৰু আন এটা পক্ষই বিৰোধ কৰি আছে সমাধান সূত্ৰই কেনেকুৱা 25 তাৰিখে এখন ইয়াৰ মন্ত্ৰী গোট আছে মন্ত্ৰী গোটে 25 তাৰিখে বিধানসভাত প্ৰতিবেদন দাখিল কৰিব আৰু সেইদিনাখনে সমাধানৰ ৰাস্তা মুকলি হ'ব। স্যাৰ ৰাভা আসামৰ যে 6ষ্ঠ অনুসূচী আজিলৈকে কিবা শেষ বৈঠক অনুষ্ঠিত হোৱা নাই যিহেতু বিষয়টোৰ লগত কেন্দ্ৰীয় চৰকাৰো জড়িত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পোনপটীয়াভাৱে ইয়াৰ কাৰণে আলোচনা কৰি আছে। কিছুদিন আগত মুখ্যমন্ত্ৰীয়ে জনাইছে যে ডিচেম্বৰ মাহতে তেওঁলোকৰ লগত যি সংগ্ৰামী সংগঠনসমূহ আছে তেওঁলোকৰ লগত আৰু সংশ্লিষ্ট অন্যসকলৰ লগতো দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ব। স্যাৰ ৰাজবংশীসকল আৰু আহোমসকলে জনজাতি বিচৰাটো যিখিনি ৰিয়েল ট্ৰাইবেল আছে তেওঁলোকে বিচৰা নাই এইটো কি ক'ব? সকলো প্ৰতিবেদনত প্ৰকাশ পাব কাৰণ চৰকাৰখন সকলোৰে গতিকে সকলো দিশ চালি জাৰি চাই আমি এটা সমাধান দিব লাগিব। দুয়োটা পক্ষই সন্তুষ্ট হোৱাকৈ দুয়োটা চব সন্তুষ্ট হোৱা বা তেনেকুৱা বুলি মূল কথাটো নহয়। আজি ইমান বছৰ ধৰি কংগ্ৰেছে এই ইছ্যুটো তেওঁলোকে জীয়াই ৰাখিলে। কংগ্ৰেছে সদায় স্ববিৰোধী কথা কিছুমান তেওঁলোকে কৈ থাকিব আৰু তেওঁলোকে কেতিয়াবা জনজাতিৰ পক্ষত কথা কয়, তেওঁলোকে কেতিয়াবা 6 জনগোষ্ঠীক কৰিবই লাগে বুলি কয়, কিন্তু সমস্যাটো সমাধান কৰাৰ ৰাস্তাটো কংগ্ৰেছে কেতিয়াও দেখুৱাই নিদিলে। আমি এতিয়া এইটো এক্সাৰচাইজ কৰিছোঁ। আমি কাৰোবাৰ পক্ষত কথা এটা কোৱাতকৈ এই সমস্যাটোৰ এটা স্থায়ী সমাধান কেনেকৈ হ'ব পাৰে সেই সমাধানৰ ৰাস্তাটো আমি মুকলি কৰিব বিচাৰিছোঁ আৰু 25 তাৰিখে যেতিয়া মন্ত্ৰী গোটে প্ৰতিবেদন দিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও কৈছে ময়ো আজি আশ্বস্ত কৰি কওঁ যে সমাধানৰ ৰাস্তাটো তাৰ পৰা মুকলি হৈ ওলাই আহিব।